আজিৰ ভিডিঅ'টো অলপমান ব্যতিক্ৰমী হ'বলৈ গৈ আছে। মই কিমানবাৰ যে জোখা মেলা কৰিম ঠিক নাই। ভিডিঅ'টো চাই গ'লে গম পাব। এতিয়া কিহৰ কাৰণে ইমান জোখা মেলা কৰি আছোঁ মই কৈ আছোঁ আৰু। কেক এটা বনাবলৈ গৈ আছোঁ আৰু এইগৰাকী ক্লাইণ্টে মোক এতিয়ালৈ 3বাৰ অৰ্ডাৰ কৰিছে কেকটো আৰু তেওঁ অলপমান বেলেগ ধৰণে অৰ্ডাৰটো দিয়ে যে মোক এইটো এমাউণ্টৰ এটা কেক বনাই দিবা। লাগিলে একো ডিজাইনে নাথাকক, চিম্পল লাগিলে হোৱাইট কালাৰ লেয়াৰ এটাই যাতে হৈ থাকক ক্ৰীমৰ, তেনেকুৱাকৈ চিম্পলকৈ জাষ্ট নামটো লিখি দিলেই হৈ গ'ল। একো ডেক'ৰেশ্যন ডিজাইন নালাগে, বাছ ইমানখিনি প্ৰাইজত মোক কেকটো বনাই দিবা, এনেকৈ কয়। প্ৰথমবাৰ যেতিয়া তেওঁ কৈছিল যে মোক এইটো এমাউণ্টৰ কেক বনাই দিবা এনেকৈ তাৰপিছত মই জোখা মেলা ইমান কৰা নাছিলোঁ আৰু মানে অনুমানিক কেক এটা বনাই দিছিলোঁ আৰু যেতিয়া লাষ্টত জুখিলোঁ তেতিয়া মানে যিটো এমাউণ্টত বিচাৰিছিল তাতকৈ মানে দুগুণ মই বনাই দিলোঁ আৰু যিহেতু মই জোখা মেলা কৰা নাছিলোঁ প্ৰথম এমাউণ্টখিনি, গতিকে তেনেকেই বনোৱা হৈ গ'ল, গতিকে তেনেকেই দি দিলোঁ। তাৰপিছত ছেকেণ্ডত যেতিয়া দিলে তেতিয়া মই তাতকৈ অকণমান কম হেৰিত দিলোঁ। লাষ্টত জোখোতে সেইটো মানে যিটো প্ৰাইচত বিচাৰিছিল সেইটোতকৈ অলপ বেছিয়ে মানে কেক দি দিলোঁ। এতিয়া থাৰ্ড টাইম মই ভাবিছোঁ এবাৰ জুখি পেলাই বনোৱাটো ভাল হ'ব নেকি, সেইকাৰণে এতিয়া এয়া মই জুখি পেলাই বনাইছোঁ। ভেনিলা ফ্লেভাৰতে আছিল আৰু যেনেকৈ কৈছোঁ একদম চিম্পল, একো ফ্লেভাৰ মানে ভেনিলা ফ্লেভাৰ হ'লেই হ'ব বুলি কৈছে, ইমান ডেক'ৰেশ্যন তেনেকৈ দিব নালাগে বুলি কৈছিল, কিন্তু মই এইটো বাটাৰস্কচ ফ্লেভাৰ ইয়াতে মই দিছোঁ আৰু যিটো এমাউণ্টৰ বিচাৰিছিল তাকে ভাবিছোঁ আজি সেইটো এমাউণ্টতে কৰি চাওঁ। ডিজাইন তেনেকুৱা একো বিচৰা নাছিল, কিন্তু মই ভাবিছোঁ মোৰ ফালৰ পৰা অকণমান কিবা এটা ডিজাইন কৰি দিওঁ আৰু ৰেড কালাৰ এয়া মই ক্ৰীম বনাই ল'লোঁ আৰু এয়া হেপী বাৰ্থডে ছিষ্টাৰ বুলি লিখি দিব দিছিল আৰু সৰু সৰু হাৰ্ট কেইটামান দি দিছোঁ অলপমান ডেক'ৰেশ্যন কৰি। আৰু এতিয়া আহকচোন জুখি চাওঁ কিমান হয় এতিয়া। এইবাৰ চাগে ৱেইটটো ঠিকেই হ'ব যেন লাগিছে মোৰ, 416 গ্ৰাম ঠিকে আছে বাৰু, একুৰেটেই হৈছে, যিমান এমাউণ্টৰ বিচাৰিছিল সিমান ৱেইটৰে হৈছে বাৰু। এতিয়া কওকচোন বাৰু কোনে ক'ব পাৰিব কিমান প্ৰাইচৰ তেওঁ বিচাৰিছে।